ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি এই ঘৰ এই ব্যৱসায় আৰু অহংকাৰ এইবোৰ একেলগে নচলে এখন ঘৰ আৰু ব্যৱসায় চলিবলৈ হ'লে অহংকাৰক বৰ্জন কৰিবই লাগিব নহ'লে কিন্তু এদিন নহয় এদিন বিপদ হ'বই আমি তাক টকাখিনি দি একো ভুল কৰা নাইতো এইষাৰ কথা এতিয়া তুমি মোক কিয় কৈছা তোমাৰ কথা মতে এইটো কাম কৰিলোঁ মই নহয় মানে সি পুলিচ মানুহটো সাপে মূৰত খলোৱা দি যদি সি উৰু ফলাই দি অভয় এইবোৰ চব মিছা কথা মই এওঁক ভাল নাপাওঁ অনন্যা আধি ই ক'ৰ পৰা আহিল সকলো প্লেন মতেই হৈছে 30 লাখ টকা তাই ইমান সহজে দিব বুলি মই ভবাই নাছিলোঁ এইবোৰ তাইৰ নিজৰ টকা হ'লেহে এইবোৰ চব মোৰ দেউতাৰ পইচা তাতে তাই নিজক বচাবৰ বাবেহে এই পইচাবোৰ দিছে তাকো তাই উপায়বিহীন হয় কিন্তু তাইতো একো গমেই পোৱা নাই পইচাখিনি ৰাখা আৰু দেউতাক দি দিবা পইচাখিনি আপুনি লৈছে গতিকে পইচাখিনি আপুনিয়ে দেউতাক দিব দেউতাই ভালো পাব যি কাম অভয় দাই কৰিব লাগিছিল সেই কাম আপুনি কৰি দেখালে তুমি কৈছা যেতিয়া পইচাখিনি বাৰু ময়ে দেউতাক দিম এতিয়া তুমি টাইম ৱেষ্ট কৰিব নালাগে প্ৰথমতে অভয়ক ফোন কৰি ইয়ালৈ মাতা আৰু অভয় ইয়াত আহি পোৱাৰ আগতে তুমি ঘৰটোৰ ভিতৰত মনে মনে সোমাই থাকা মনে মনে কোনো যাতে গম নাপায় পাৰিবা নহয় চিন্তা নকৰিব এইটো মোৰেই ঘৰ এই ঘৰত কেনেকৈ ক'লৈ যাব লাগে সেইবোৰ মই ভালকৈ জানো বঢ়িয়া অল দ্য বেষ্ট এতিয়াতো গম পালি যাক তই তোৰ মৰমৰ পত্নী বুলি ভাবি আছিলি তাই আচলতে কোন হয় তাই কাৰ মৰমৰ এই ল'ৰাটোৰ গাত একো ভুল নাই ভুল তোৰ পত্নীৰ গাত গতিকে তই যি কৰিব বিচাৰিছ তই তোৰ পত্নীৰ লগত কৰ তাইক তই মাৰিলেও মাৰ গুলিয়ালেও গুলীয়া যি কৰ কৰি থাক মই মাথো দৰ্শক হৈ উপভোগ কৰিম প্লিজ যা অভয় নো অভয় প্লিজ প্লিজ
মোক মাত্ৰ এটা চান্স দিয়ক অভয় প্লিজ। চান্স আৰু ক্ষমা তাকো তোমাক? নো ৱে, নো ৱে। সঁচা কথাবোৰ মোৰ চকুৰ আগলৈ আনিবলৈ তোৰ কি দৰকাৰ আছিলে? মই আন্ধাৰত থাকি ভাল পোৱা মানুহ, মোক আন্ধাৰতে থাকিবলৈ দিব লাগিছিল। কিন্তু তই ৰৈ গ'লি কিয়? ক, কি ক'ব বিচাৰিছ? মই কি? মই বেয়া, তই ভাল? হা, সেইটোৱেতো। আৰে তইতো ভালেই আছিলি, তোক বেয়া কৰিলে তোৰে পত্নীয়ে। মাৰ মাৰ মোক, গুলি মাৰ, টিগাৰ দবা মাৰ। আমাৰ সম্পৰ্কটো হত্যা কৰিলিয়ে, এতিয়া মোকো মাৰি পেলা, মাৰ মোক। অভয় no, no! নেক্সট টাইম তুমি মোৰ চকুৰ আগলৈ নাহিবা, আৰু যদি আহা এইবাৰ মই ব্লেংক ফায়াৰ নকৰোঁ। এইবাৰ ডাইৰেক্ট তোমাকো গুলিয়াম আৰু মই নিজেও মৰি যাম। It's over. It's over. Now! বোলো কেনে? হেৰা, তুমি পুলিচ অফিচাৰ হৈ ইমানবোৰ টকা ঘোচ খাবলৈ বেয়া নালাগিল নে? তাকো 1 লাখ 2 লাখ নহয়, 30 লাখ টকা। খাইনো কি লাভ হৈছে? বাস্তৱত মোৰ হাততনো কি থাকিল? গোটেই কিন্তু আপোনাকে দিলোঁ। মোৰ দেউতাৰ মৃত্যুৰ কাৰণ আচলতে তই। না মোৰ দেউতাৰ আত্মাই তোক সহজে এৰি দিব, না মই। ইমান সহজেতো মই এৰি নিদিওঁ। তই চব খেলি মেলি কৰি দিলি। হেৰা, তুমি পুলিচ অফিচাৰ হৈ ইমানবোৰ টকা ঘোচ খাবলৈ বেয়া নালাগিল নে? তাকো 1 লাখ 2 লাখ নহয়, 30 লাখ টকা। খাইনো কি লাভ হৈছে? বাস্তৱত মোৰ হাততনো কি থাকিল? গোটেই কিন্তু আপোনাকে দিলোঁ। আদি, অৰুন্ধতী আৰু তোমাৰ দৰে এজন পুলিচ বিষয়া মিলি যিখন খেল খেলিলা, মই কিন্তু মানি গৈছো দেই। সঁচাই তোমালোকলৈ মোৰ চেলিউট। চেলুট আপুনি আপোনাৰ বোৱাৰীকহে দিব লাগে, মোক নহয়। মইতো কেৱল তেওঁলোকক ছাপৰ্টহে কৰিছিলোঁ। আধা আইডিয়াটো অৰুন্ধতীৰহে। নাই, মোক কিন্তু এইবোৰ একো ক্ৰেডিট নালাগে। মই যি কৰিছোঁ আমাৰ ঘৰখন আৰু দেউতাৰ বাবে কৰিছোঁ।
ইয়াত কিন্তু মাৰো বহুত কণ্ট্ৰিবিউশ্যন আছে, কাৰণ এই যুদ্ধখন প্ৰথম মায়ে আৰম্ভ কৰিছিলে। হেৰা, তোমালোক সকলোৱে মিলি মই কৰা ভুলবোৰ শুধৰাবলৈ বহুত কষ্ট কৰিলা, বহুত কৰিলা তোমালোকে মোৰ বাবে। এতিয়া এই অৰুন্ধতীৰ বাবে কিবা এটা কৰিব লাগে। তাইক সোনকালে দোষমুক্ত কৰি চাকৰিটো ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব লাগে। সেয়াও হ'ব দেউতা, তাৰ বাবে আপুনি একো কষ্ট কৰিব নালাগে। ভগৱানে কিবা এটা কৰি ৰাস্তা দেখুৱাইছে, এতিয়া মাথো সময়ে ক'ব সেই ৰাস্তাটোৱে বা আমাক কি ফলাফল দিয়ে। ফলাফল ভালেই হ'ব দিয়া, আৰু মইতো লগত আছোৱেই। তোমাৰ ন্যায় দিন তুমি পাবাই, তুমি নিশ্চিন্ত থাকা। কিন্তু মোৰ চিন্তা অনন্যাক লৈহে। তাইৰ লগত এতিয়া কি বা হৈ আছে। বৌ বুলি মাতিছিলোঁ, আজি মই তোক তই বুলি সম্বোধন কৰিছোঁ। কিয় কৰিছোঁ জানো? তোৰ এই কৰ্মবোৰৰ বাবে। মই তোৰ সংসাৰখন ভঙা নাই, তই তোৰ নিজে সংসাৰখন ভাঙিছ। আনৰ ঘৰত জুই লগাবলৈ গৈ তই নিজে এতিয়া জ্বলি পৰি মৰিছ। নাভাবিবি যে ইমানতে সকলো শেষ হ'ল বুলি, আৰু বহুত বেয়া দিন দেখিবলৈ আছে। একো কৰিব নোৱাৰ তই মোক। তই কি ভাবিছ মোৰ সংসাৰখন ভঙাৰ বাবে মই দুখ কৰিছো? মইতো ভালহে পাইছো। এনেও এদিন মই নিজেই এই কাম কৰিলো হয়, এতিয়া যেনিবা দুদিন আগবাঢ়ি থাকিল। মোৰ দেউতাৰ মৃত্যুৰ কাৰণ আচলতে তই। না মোৰ দেউতাৰ আত্মাই তোক সহজে এৰি দিব, না মই। ইমান সহজেতো মই এৰি নিদিওঁ। তই চব খেলি মেলি কৰি দিলি। এইজনীৰ লগত থাকিলে আৰু কি কি খেলি মেলি হ'ব তাৰো কোনো ঠিক নাই। এতিয়াও সময় আছে, তই এই লগে নহ'লে এদিন এইটোৰ জীৱনটোৱে শেষ কৰি পেলাব। তোৰ অৱস্থাহে অভয়ৰ দৰে হ'ব। এতিয়া লেকচাৰ বহুত হ'ল, এতিয়া মই আচল কথালৈ আহোঁ। এই ঘৰটোৰ লগত তহঁতি কৰা অংক মই ভালদৰে জনা আছে। এইটো আমাৰ ঘৰ আছিল আৰু সদায় হৈয়ে থাকিব। অতি সোনকালে গোস্বামী পৰিয়াল ইয়ালৈ পুনৰ ঘূৰি আহিব। এইটো অসম্ভৱ। এইটো আমাৰ ঘৰ। অঁ, এইটো আমাৰ ঘৰ। তাই সুৰত সুৰ মিলাই নিজকে মূৰ্খ নহযাবি, নহ'লে চিৰজীৱন এই ডিঙি দুলমি থাকিব লাগিব। হেল্ল', ইচ্ছাটো আছিল তোমাক শেষ কৰি দিয়াৰ, কিন্তু নিজকে বহুত কণ্ট্ৰল কৰিলোঁ। এনেকৈ শেষ কৰিলেতো তুমি অনুভৱেই নকৰিবা আঘাত কি, কষ্ট কি।
এওঁকতো চিনি পাইছেই নহয়। মেডামৰ সৰুৰে পৰা বৰ উৰিবলৈ মন, কিন্তু উৰিবহে পৰা নাছিল, কাৰণ তেওঁ উৰিবলৈ পাখিয়ে নাছিল। সেইবাবে আনৰ পৰা চুৰ কৰি তাই দুখন পাখি লগাই লৈছিল। ইও সহায় কৰিছিল এই পাখি লগোৱাত। কিন্তু কিন্তু তহঁত সকলোৱে মিলি তাইৰ পাখি ঠেং সকলোবোৰ কাটি পেলালি। এতিয়া কি হ'ব তোমাৰ? কেনেকৈ উৰিবা? এতিয়া কোনে সহায় কৰিব তোমাক? 1 মিনিট ৰ'ব। ইচ্ছাটো আছিল তোমাক শেষ কৰি দিয়াৰ, কিন্তু নিজকে বহুত কণ্ট্ৰল কৰিলোঁ। এনেকৈ শেষ কৰিলেতো তুমি অনুভৱেই নকৰিবা আঘাত কি, কষ্ট কি। এদিন নহয় এদিন তোমাৰ অনুভৱ হ'ব তুমি মোৰ লগত কি কৰিলা। শেষ হৈ যাবা তুমি। তোমাৰ বাবেই মই মোৰ মা দেউতাক হেৰুৱালোঁ, আৰু এতিয়া তোমাকো। চব ফালে কেৱল মোৰেই লোকচান হ'ল। কিন্তু এই অভয়ে নিজৰ লোকচান কৰি কেতিয়াও জীৱন পাৰ নকৰে। দেউতা, মা, তোমালোকক তোমালোকৰ ঘৰত পুনৰ স্বাগতম। এওঁকতো চিনি পাইছেই নহয়। মেডামৰ সৰুৰে পৰা বৰ উৰিবলৈ মন, কিন্তু উৰিবহে পৰা নাছিল, কাৰণ তেওঁ উৰিবলৈ পাখিয়ে নাছিল। সেইবাবে আনৰ পৰা চুৰ কৰি তাই দুখন পাখি লগাই লৈছিল। ইও সহায় কৰিছিল এই পাখি লগোৱাত। কিন্তু কিন্তু তহঁত সকলোৱে মিলি তাইৰ পাখি ঠেং সকলোবোৰ কাটি পেলালি। এতিয়া কি হ'ব তোমাৰ? কেনেকৈ উৰিবা? এতিয়া কোনে সহায় কৰিব তোমাক? 1 মিনিট ৰ'ব। আপোনালোকে ইমানকৈ উৰিছে কিয় মই বুজি পোৱা নাই। তাকো হাতত এই টোপলা টোপলি লৈ মোৰ ঘৰলৈ কিয় আহিছে? আউট আউট আই ছেড আউট। নো, এইবাৰ তোমাৰ আউট হোৱাৰ পাল। কিছুমান ভুৱা ডকুমেণ্ট দেখুৱাই আমাক এই ঘৰটোৰ পৰা তোমালোকে বাহিৰ কৰি দিছিলা, কিন্তু আজি নোৱাৰিবা। কোনে ক'লে এইবোৰ আপোনাক ভুৱা ডকুমেণ্টছ বুলি? মই বিক্ৰী কৰিছোঁ এইটো ঘৰ এওঁক। মোৰ ডকুমেণ্টছবোৰ ভুৱা হ'ব নেকি? আমি ইয়াৰ লগত কথা পাতি আছোঁ, মাজত আহি তুমি কিয় মাত দিছা? নিজকে বচাবলৈ শেষ যুদ্ধখন কৰিছে মা। এটা কাম কৰ, তহঁতৰ লগততো এই কিনা বেচা ডকুমেণ্টছবোৰ আছে, প্ৰমাণ কৰ সেয়া ভুৱা নহয় বুলি। শ্বো মি দি পেপাৰ্ছ। এই প্ৰপাৰ্টি কিনা বেচা কৰা মোক ডকুমেণ্ট দেখুওৱা। কিয় দেখুৱাম? আজি আকৌ কিয় দেখুৱাম? সেইদিনাখন দেখুৱালোঁ নহয়, আৰু ইভেন পুলিচে আহিও চেক কৰি গ'ল। তো আজি আকৌ দেখুৱাৰ কি মতলব আছে নে কি কোৱা অনন্যা? অঁ, এতিয়া আকৌ আপোনালোকক কিহৰ প্ৰমাণ লাগে? শেষবাৰৰ বাবে আপোনালোকক কৈছোঁ, সন্মানেৰে ইয়াৰ পৰা ওলাই যাব নে মই ইয়াৰ পৰা। অনন্যা, তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে পৃথিৱী